সঁচাকে ভাবিলে কিবাই লাগে 2024 চনটো গৈ 25 চনটো সোমাইছিলহে এতিয়া আকৌ 25 চনৰো কেইটামান দিনহে বাকী বছৰ ডিচেম্বৰ মাহত ঘৰত গৈ পাপাক পথাৰৰ কামত সহায় কৰা কথাই মনত আছে তেতিয়াৰ পৰা এতিয়ালৈকে এবছৰে হ'ল তো ভাবিলে লাগে আকৌ কালি পৰখিৰে কথা আছিল নেকি সঁচাকে দিনবোৰ কেনেকে গৈ আছে ধৰিবই পৰা নাই সেই ভিডিঅ'টো 10 দিন মান আগৰে তাকে ভিডিঅ' এডিট কৰি দিওঁতে এইটো ভিডিঅ'ৰ পাল আজি পৰিল বিয়াৰ পিছত ঘৰৰ সব কাম শেষ কৰি এতিয়া পথাৰৰ কামত লাগিছো পথাৰত মানে ধান কটা কাম আৰম্ভ হৈ গ'ল পথাৰৰ অলপ জেগাত পানী আছে কাৰণে মই দাদা আৰু পুনাদাই মিলি পানীত থকা মুঠিবোৰ পাৰলে আনি আছো আৰু পাপাই মুঠিবোৰ ৰ'দত মেলি আছিলে ইফালে আকৌ আইতাহঁতে ধান কটাত পুৰা ব্যস্ত এবাৰ আকৌ পাপাই বেছি খেতি নকৰিলে ঘৰত যিমানখিনি প্ৰয়োজনীয় ধান হয় সিমানখিনিহে কৰিছে ঘৰটো বনোৱা কামত আৰু মাটিখিনি তোলাৰ কাৰণে ভঁৰাল ঘৰটো ভঙা গ'ল যে কাৰণে কমকে কৰিল নহলে ধান থবলৈ অলপ অসুবিধাই হ'ল এইফালে আকৌ পানীৰ পৰা মুঠিখিনি তুলি হোৱালে বেলিয়ে ডুবিল আৰু আমিও ঘৰলৈ গুচি আহিলো ইফালে আকৌ পিছদিনা দিনতে গৈ গোটেই ধানবোৰ বান্ধিলো ঘৰত বেছি দিন নাথাকিম আৰু সেইকাৰণে যিমান পাৰিছো জল্দি কামখিনি শেষ কৰাটোহে বিচাৰিছো দাদা আকৌ পিছে কেইদিনমান থাকিব তাকেই পথাৰত যিমানখিনি ধান কটা হৈছে গোটেইখিনি বান্ধি মেলি ট্ৰেক্টৰ দি ঘৰলৈ আনিয়ে আছো এতিয়া পাপা আৰু দাদাই মিলি মৰণা মাৰি থাকিব আৰু বাৰু এইটো ভিডিঅ'ত ইমানেই আছিলে